হাউলিত নতুনকৈ সঞ্জীৱনী মেডিকেল এণ্ড ডায়েগনষ্টিক চেণ্টাৰ নামৰ পৰীক্ষাগাৰ মুকলি। নামনি অসমৰ বৰপেটা জিলাৰ হাউলিৰ মধ্যবছৰ পথত সঞ্জীৱনী মেডিকেল এণ্ড ডায়েগনষ্টিক চেণ্টাৰ নামৰ এটিৰ পৰীক্ষাগাৰ আজি দিনৰ 1 বজাত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ফিতা কাটি আনুষ্ঠানিকভাৱে মুকলি কৰে বিশিষ্ট চিকিৎসক ডাক্তৰ মিৰেল কুদুছে। উল্লেখিত পৰীক্ষাগাৰত বিভিন্ন ধৰণৰ উন্নতমানৰ টেষ্ট পৰীক্ষাৰ লগতে সনো আল্ট্ৰাগ্ৰাফি আদিৰ ৰেহাই মূল্যত উপলব্ধ হ'ব বুলি প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী মঞ্জুৰুল ইছলামে জানিবলৈ দিয়ে। ইয়াৰ পূৰ্বে কঠলিজাৰ হাফিজিয়া মাদ্ৰাছাৰ শিক্ষক চাহানুৰ ইছলামে দোৱা কাৰ্যসূচী ৰূপায়ণ কৰে। উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত হোমাৰ প্ৰাক্তন অধ্যক্ষ ফজলুৰ ৰহমান, বিশিষ্ট সমাজকৰ্মী আব্দুল মানান, উদীয়মান যুৱক চাহিল খান সহ অঞ্চলটোৰ ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। প্ৰতিষ্ঠানটোৰ সকলো স্তৰৰ ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে স্বত্বাধিকাৰী মঞ্জুৰুল ইছলামে। বৰপেটা ৰোডৰ পৰা আলম চৌৰাৰৰ সহযোগত হাউলিৰ পৰা দিদাৰ হোসেনৰ ৰিপৰ্ট, পি সংবাদ। আমাৰ ইয়াত সঞ্জীৱনী মেডিকেল এণ্ড ডায়েগনষ্টিক চেণ্টাৰত আপোনাৰ A to Z টেষ্ট হ'ব। আপোনাৰ থাইৰয়ড হ'ব, হিমোগ্লোবিন হ'ব, ইউৰিন টেষ্ট হ'ব, তাৰপিছত LFT হ'ব, KFT হ'ব আৰু যি টেষ্ট আছে সকলোখিনি হ'ব। মেলেৰিয়াৰ টেষ্টখিনি গোটেই মেলেৰিয়া হ'ব। আমাৰ এতিয়া মেলেৰিয়া এতিয়া বহুত বাঢ়ি আছে। হয়, হিচাপত ইয়াতে গোটেইখিনি সুবিধা পোৱা যাব। হয়, গোটেইখিনি পাব। ব্লাডৰ যিখিনি টেষ্ট পাব আপুনি গোটেইখিনি টেষ্ট সুবিধা পাব। অলপ আৰু ৰেহাই ব্যৱস্থা আছে। আজি নতুন হিচাপে আপোনাৰ আজি যিখিনি টেষ্ট আহিব অলপ ৰেহাই দিয়া হ'ব। সাধাৰণতে বেলেগতকৈ উন্নত মানৰ হ'ব নেকি? বেলেগতকৈ উন্নত মানৰ আমাৰ মেচিন আহিছে। ব্লাডৰ যিখিনি আপোনাৰ মেচিন লাগে চব আহিছে নতুন। হয়, চব নতুন হয়। টেষ্টখিনি ভালেই হ'ব। হয়, টেষ্টখিনি ভালেই হ'ব। আমি কামনা কৰিলোঁ তাতে আমাক সহায় কৰে। নৱবৰ্ষৰ চবকে ওলগ জনালোঁ। আজি 2025 জানুৱাৰী 1 তাৰিখ। গতিকে আজি হাউলিত আমি এখন ডায়েগনষ্টিক চেণ্টাৰ, ক্লিনিক প্লাছ ডায়েগনষ্টিক চেণ্টাৰ, সঞ্জীৱনী ক্লিনিক ডায়েগনষ্টিক চেণ্টাৰ মুকলি কৰা হয়। আৰু ইয়াৰ উদ্দেশ্য এটাই যে আমি কোৱালিটি ছাৰ্ভিচ দিব লাগে পেচেণ্টক। আৰু এই কোৱালিটি ছাৰ্ভিচ দিয়াৰ উদ্দেশ্যে আমি হাউলিত এইটো ডায়েগনষ্টিক চেণ্টাৰ মুকলি কৰোঁ। ইয়াত আমাৰ প্ৰত্যেক ডিপাৰ্টমেণ্টৰে ডক্টৰ এভেইলেবল থাকিব। গাইনী চাৰ্জাৰী, জেনেৰেল চাৰ্জাৰী, মেডিচিনৰ ডক্টৰ, অৰ্থপেডিক্স, পেডিয়াট্ৰিক্স ডক্টৰ, গোটেইখিনি ডক্টৰ আমি ইয়াত এভেইলেবল কৰিছোঁ অলৰেডি। আৰু টেষ্টৰ বিষয়ে ক'ব গ'লে আমাৰ লেব টেষ্ট গোটেইখিনি হ'ব। ব্লাডৰ, ইউৰিনৰ গোটেইখিনি টেষ্ট আমাৰ ইয়াত এভেইলেবল আমি কৰিছোঁ। আল্ট্ৰাছ'ন'গ্ৰাফি মেচিন আমাৰ উপলব্ধ হ'ব কিছুদিন পিছত। ডিজিটেল এক্সৰে উপলব্ধ হ'ব। গ্ৰেজুৱেলি আমি এখোজ এখোজকৈ আগবাঢ়ি যাম। হাউলিবাসী ৰাইজৰ আমি সহযোগিতা কামনা কৰিলোঁ আৰু গোটেইখিনি হাউলিবাসী ৰাইজ আহি আমাৰ এই ডায়েগনষ্টিক চেণ্টাৰৰ যাতে আপোনাৰ সুবিধাখিনি ল'ব পাৰে সেইখিনিয়ে কৈয়ে মই মোৰ বক্তব্য সামৰিছোঁ। কিন্তু আমাৰ যিটো মেইন ডক্টৰ, আমাৰ ব্ৰাঞ্চৰ ডক্টৰ, যিখিনি আমাৰ গাইনী ডক্টৰ বা চাৰ্জাৰী ডক্টৰ, সেইখিনি আমাৰ টাইমিং আহিব আৰু সেই টাইমটো আমাৰ দিয়া থাকিব আৰু সেইখিনি টাইমত তেখেতসকল উপলব্ধ থাকিব। MD MS গোটেইখিনি আমাৰ আছে। মানে আপোনাৰ মেইনলি আমাৰ এই প্ৰসূতি বিভাগৰ ডক্টৰ থাকিবই আমাৰ তাত। তেখেতে আমাৰ মানে এনি টাইম ছাৰ্ভিচ দিয়ে আছে ইয়াতে, অলৰেডি দি আহি আছে হাউলিবাসী ৰাইজক। তেখেত থাকিব আমাৰ লগত। তেখেতৰ নাম হুছেইন আলী। আৰু বাকীবোৰ ডক্টৰ আমাৰ ইয়াত এভেইলেবল আছে বাকী ব্ৰাঞ্চৰ।